নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিখন চিলেবাছ, সেই চিলেবাছখন বিশেষকৈ থাৰ্ড গ্ৰেডৰ চিলেবাছখন। থাৰ্ড গ্ৰেডৰ চিলেবাছখনত বিশেষকৈ এইবাৰ 3টা বিষয় সলনি হৈছে। প্ৰথমটো হৈছে নেগেটিভ মাৰ্কিং ছিষ্টেমটো এইবাৰৰ যিটো এক্সাম, সেই এক্সামটোত আনিছে। আৰু দ্বিতীয়টো হৈছে এইবাৰ চিলেবাছখনত যিটো বেচেলৰ ডিগ্ৰী লেভেলৰ যিটো এক্সাম, সেই এক্সামটোত ইংলিছৰ ক্ষেত্ৰত ব্যাপক মাৰ্ক দেখা গৈছে। জেনেৰেল ইংলিছত আছে 10 মাৰ্কছ আৰু ৰিডিং কম্প্ৰেহেনশ্যন আৰু ইংলিছ লেংগুৱেজত আছে 50 মাৰ্কছ। 50 মাৰ্কছৰ বিপৰীতে 25টা কুৱেশ্যন আছে। প্ৰতিটো কুৱেশ্যনত 2 মাৰ্কছকৈ আহিব আৰু যিটো জেনেৰেল ইংলিছৰ 10টা কুৱেশ্যনত 10 মাৰ্ক আছে। বিশেষকৈ ইংলিছত দক্ষতা থকা ষ্টুডেণ্টবিলাকৰ বিশেষ লাভ হ'ব এইবাৰৰ যিটো বেচেলৰ ডিগ্ৰী লেভেলৰ যিটো এক্সাম, সেই এক্সামটোত যিসকল ইংলিছত বিশেষকৈ ভাল তেওঁলোকে বিশেষ লাভান্বিত হ'ব পাৰিব। লগতে যিসকলে ইংলিছত বেছিকৈ প্ৰিপেয়াৰ কৰে, ইংলিছটো যদি ভালকৈ চায়, তেতিয়া তেওঁলোকে ইংলিছতে বহুতখিনি মাৰ্ক তেওঁলোকে লৈ আহিব পাৰিব। এইটো এফালৰ পৰা চাবলৈ গ'লে পজিটিভ পইণ্টটো, এফালৰ পৰা চাবলৈ গ'লে নেগেটিভ পইণ্টটো। বিশেষকৈ যিসকল ইংলিছত বিশেষ ভাল নহয়, বিশেষকৈ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টবিলাকৰ বাবে এই ছিষ্টেমটো নেগেটিভ পইণ্ট বুলি ক'ব পাৰে নেকি? আপোনালোকে কমেণ্ট কৰিবচোন আমাৰ কমেণ্ট বক্সত। এতিয়া আহিলোঁ নেক্সট হৈছে এইবাৰ ছ'চিয়েল ছায়েন্সটো এক্সট্ৰাকৈ দিছে, ছ'চিয়েল ষ্টাডিজটো এক্সট্ৰাকৈ দিছে, জেনেৰেল নলেজটো এক্সট্ৰাকৈ দিছে। সেইটো এটা বিশেষ ভাল বুলিয়ে ক'ব পাৰি। ছ'চিয়েলটো আপোনালোকে এক্সট্ৰাকৈ পেপাৰ দিব আৰু জেনেৰেল নলেজৰো এক্সট্ৰা পেপাৰ হ'ব, মানে ছেপাৰেট কৰি দিছে। অকল জেনেৰেল নলেজ বুলিয়ে নাই। এই 3টা বিষয় বিশেষকৈ সলনি হৈছে এইবাৰৰ যিটো এক্সাম প্ৰক্ৰিয়া, সেই এক্সামটোত। এতিয়া আহকচোন চাওঁ বেচেলৰ ডিগ্ৰী লেভেলৰ চিলেবাছত কি আছে। ছ'চিয়েল ষ্টাডিজত আছে 30টা কুৱেশ্যনৰ বিপৰীতে 30 নম্বৰ আছে, প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ আছে। আৰু জেনেৰেল নলেজৰ আছে 35টা কুৱেশ্যনৰ বিপৰীতে 35 নম্বৰ। লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিত আছে 20টা কুৱেশ্যনৰ বিপৰীতে 20টা কুৱেশ্যনৰ বিপৰীতে 20 নম্বৰ। আৰু জেনেৰেল মেথমেটিক্সত আছে 30টা কুৱেশ্যনৰ বিপৰীতে 30 নম্বৰ। আৰু জেনেৰেল ইংলিছত আছে 10 মাৰ্কছ, 10টা কুৱেশ্যন। আৰু ৰিডিং কম্প্ৰেহেনশ্যন আৰু ইংলিছ লেংগুৱেজত আছে 25 কুৱেশ্যন আৰু ইয়াৰ বিপৰীতে মাৰ্কছ আছে 50 মাৰ্কছ। ৰিডিং কম্প্ৰেহেনশ্যনৰ যিকেইটা কুৱেশ্যন আহিব, সেই কুৱেশ্যনৰ 25টা কুৱেশ্যনৰ বিপৰীতে 2 মাৰ্কছকৈ আছে, 50 নম্বৰ আছে। টোটেল ইংলিছত আছে 60 মাৰ্কছ। এইটো বিশেষ এটা ইংলিছত দক্ষতা থকা ষ্টুডেণ্টৰ বাবে, কেণ্ডিডেটৰ বাবে বিশেষ এটা ভাল পজিটিভ পইণ্ট বুলি ক'ব পাৰি। যিসকলে যদি ইংলিছটো ভালকৈ প্ৰিপেৰেশ্যন কৰে, সেই ক্ষেত্ৰত এটা পজিটিভ পইণ্ট বুলি ক'ব পাৰি। নেক্সট আহিলে HS লেভেলৰ যিটো এক্সাম, সেই এক্সামটোত ছ'চিয়েল ষ্টাডিজত আছে 30 মাৰ্কছ, 30টা কুৱেশ্যনৰ বিপৰীতে। জেনেৰেল নলেজত আছে 30 নম্বৰ, 30টা কুৱেশ্যনৰ বিপৰীতে। আৰু লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিত আছে 20 মাৰ্কছ, 20 কুৱেশ্যনৰ বিপৰীতে। জেনেৰেল ইংলিছত আছে 35 মাৰ্কছ, 35 কুৱেশ্যনৰ বিপৰীতে। আৰু জেনেৰেল মেথমেটিক্সত আছে 35 কুৱেশ্যন, 35 মাৰ্কছৰ বিপৰীতে। টোটেল 150 নম্বৰ পৰীক্ষা হ'ব আৰু 3 ঘণ্টাৰ পৰীক্ষা হ'ব, যিটো HS লেভেলৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটোত। আৰু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটোত 175 মাৰ্কৰ পৰীক্ষা হ'ব আৰু 150টা কুৱেশ্যনছ থাকিব আৰু 3 ঘণ্টাৰ পৰীক্ষা হ'ব। এতিয়া হৈছে শেষৰ পষ্টটো হৈছে ড্ৰাইভাৰ পষ্টটোতো আছে ছ'চিয়েল ষ্টাডিজত 20 মাৰ্কছ, 20 কুৱেশ্যনৰ বিপৰীতে। জেনেৰেল নলেজত আছে 30 মাৰ্কছ, 30 কুৱেশ্যনৰ বিপৰীতে। আৰু লজিকেল ৰিজনিঙতো আছে 20 মাৰ্কছ, 20 কুৱেশ্যনৰ বিপৰীতে। আৰু জেনেৰেল ইংলিছত আছে 30 মাৰ্কছ, 30 কুৱেশ্যনৰ বিপৰীতে। আৰু জেনেৰেল মেথমেটিক্সত আছে 30 কুৱেশ্যনৰ বিপৰীতে। আৰু ৰোড ট্ৰেন্সপৰ্টেশ্যনত আছে 20 মাৰ্কছ, 20 কুৱেশ্যনৰ বিপৰীতে। টোটেল 150টা কুৱেশ্যন আছে, 150 নম্বৰৰ বিপৰীতে। আৰু 3 ঘণ্টা এক্সাম হ'ব। এয়া আছিলে অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিখন চিলেবাছ, সেই চিলেবাছখনৰ বিষয়ে সবিশেষ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কিবা জানিবলগীয়া থাকিলে, কিবা বুজিবলগীয়া থাকিলে আমাৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব। আজিলৈ ধন্যবাদ।